অবশেষত সুৰভিৰ 10 বছৰ জেল হয়। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ টেকজিনটোৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ কথাখিনি আপোনালোকে জানিবলৈ পাব সোমবাৰৰ খণ্ডটি কি হ'বলৈ গৈ আছে সূৰুযমুখী চিৰিয়েলখনত। কিন্তু তাৰ আগতে যিসকলে সূৰুযমুখী চিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি ৩-৪ দিনৰ মূৰে এটা নতুন ভিডিঅ'লৈ মই চেনেলটোলৈ আহি থাকোঁ। তো যিহেতু এতিয়া সোণ আৰু শেৱালীহঁতে ঘৰলৈ আহি পোৱা নাই আৰু তেওঁলোকে ঘৰলৈ আহি নাপালেও দেউতাকহঁতে সেইটো কথা যিহেতু চিন্তা কৰিছিল আৰু সেইখিনিৰ মাজতে ৰত্নই ভাল এটা খবৰ আনিব, অৰ্থাৎ সুৰভিয়েদি তেনেকুৱা কাম কৰিছিল পৰিৰ লগত। তো সেইবোৰ কথা এতিয়া ভালদৰে গম পাব আৰু সেইবোৰ কথা গম পোৱাৰ পিছত তেওঁলোকে অৰ্থাৎ দেউতাকহঁতে আচৰিত হ'ব আৰু দেউতাকহঁতে বহুত বেছি ভাল পাব, কাৰণ এতিয়া পৰিয়ে ইমান দিনে যেনেকৈ আছিল আৰু তাৰ পৰা দি সুস্থ হ'ল আৰু এতিয়া কথা ক'ব পৰা হ'ল। তো তাৰ কাৰণে সম্পূৰ্ণ তেওঁলোকে আনন্দ পোৱা দেখিবলৈ পাব আৰু লগতে এতিয়া তেওঁলোকে পৰিহঁতৰ ঘৰলৈ যোৱা আপোনালোকে দেখিবলৈ পাবলৈ গৈ আছে। কিন্তু এতিয়া যিহেতু পৰিৰ লগত তেনেকুৱা কাম সুৰভিয়ে কৰিছিল আৰু কিহৰ কাৰণে কৰিছিল সেইটোতো আপোনালোকে নিশ্চয় জানে, আৰু সেইটো কথাই চেম কথা কৈ থাকিব তেওঁলোকৰ আগত, আৰু সেইখিনি কথা কোৱাৰ পিছতে হয়তো ত্ৰিদীপে সেইটো কথাৰ ওপৰত মাত মাতিব আৰু সুৰভিয়েদি ইমান দিনে চেষ্টা কৰিলে ত্ৰিদীপক নিজৰ কৰিবৰ কাৰণে আৰু নিজৰ যিহেতু কৰিব নোৱাৰিলে আৰু তাৰ কাৰণে হয়তো আকৌ কিবা এটা বেয়া কাম কৰিবৰ কাৰণে চেষ্টা কৰিব পৰিৰ লগত। আৰু এইটো কথা মই কিহৰ কাৰণে কৈছোঁ 10 বছৰ জেল হ'ব বুলি, আৰু এইটো কথা কোৱাৰ কাৰণ এটাই হৈছে যদি সুৰভিক এইবাৰ আকৌ এৰি দিয়ে ত্ৰিদীপে আৰু ত্ৰিদীপে ভুল বুলি মানি যদি আইনী ভিত্তিক সেইটো কাম নকৰে তেতিয়াহ'লে বহুত বেছি ডাঙৰ এটা প্ৰব্লেম দি হ'ব পাৰে পিছলৈ যায়। কাৰণ এতিয়া পৰিক যদি আকৌ কিবা অপকাৰ কৰে তেতিয়াহ'লে এইবাৰ হয়তো ভালদৰে ডাঙৰ এটা অপকাৰ কৰিব পাৰে, কাৰণ সুৰভিয়ে যিহেতু বহুত বেছি মাইণ্ডটো ডিষ্টাৰ্ব হৈ আছে আৰু তাৰ কাৰণে তেনেকুৱা কৰিব পাৰে। তো সুৰভিক হয়তো আইনী ভিত্তিক কিবা নহওক কিবা শাস্তি দিয়া আপোনালোকে নিশ্চয় আহিবলগীয়া খণ্ডটিত দেখিবলৈ পাবলৈ গৈ আছে। কিন্তু এতিয়া কিমান বছৰ জেল হয় বা এতিয়া কি কৰে, আৰু সুৰভিকটো কিবা এটা হওক কিবা এটা কৰিব লাগিব, কাৰণ এতিয়া এক্সিডেণ্টৰ দৰে এনেকুৱা কাম এটা কৰিছিল আৰু কেনেকৈ কৰিছিল, কাৰ লগত কৰিছিল, কোন আছিল লগত। তো সম্পূৰ্ণ সকলোবোৰ কথা উলিয়াবৰ কাৰণে চেষ্টা কৰা আপোনালোকে অতি সোনকালে দেখিবলৈ পাবলৈ গৈ আছে। তো আজিৰ ভিডিঅ'টো আছিল বাছ এইখিনিলৈকে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।